জামুগুৰি ঘাটত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। জামুগুৰি ঘাটৰ পৰিদৰ্শন ভৱনৰ প্ৰাংগণত পুৱাই ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। নদুৱাৰ উন্নয়ন খণ্ড আৰু জামুগুৰিৰ পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি বিধায়কগৰাকীয়ে কয়, দেশৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত আমি প্ৰতিজন নাগৰিকেই এজন সৈনিকৰ দৰে কাম কৰাৰ সংকল্প লোৱা উচিত। দেশৰ ভিতৰতে থাকি যিসকলে দেশৰ অহিত চিন্তা কৰিছে সেইসকলক চিনাক্ত কৰি দেশৰ সুৰক্ষাত আমি সকলোৱে মনোনিৱেশ কৰাৰ উচিত। আঠসত্তৰ সংখ্যক এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জামুগুৰি ঘাটৰ অঞ্চলটোত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দল সংগঠনৰ সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হয়। স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই মই বৰ আনন্দিত। ইয়াত যেনেধৰণে সকলো ৰাইজে সহযোগিতা কৰিছে আৰু যি আগতে কেতিয়াবা আতংকময় পৰিৱেশ আছিল সেইবিলাক নোহোৱা হ'ল। আমাৰ চৰকাৰে মুক্তভাৱে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি আজি যিসকল বীৰ শ্বহীদ তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, মুক্তিযোদ্ধাসকললৈ আমি শ্ৰদ্ধা জনাইছোঁ আৰু আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব কৰ্তব্য বৰ্তমান সময়ত বহু কৰিব লগা আছে। দেশখন আজিৰ দিনটোতো সুৰক্ষিত নহয়, বহু প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বান ওপৰাই দিবলৈ কাৰণে সামৰিক বাহিনী, অৰ্ধসামৰিক বাহিনী, চৰকাৰ আছে, কিন্তু জনসাধাৰণক জাগ্ৰত হোৱাৰ প্ৰয়োজন আছে। কাৰণ দেশৰ ভিতৰত থাকি এটা শক্তিয়ে দেশখনক অস্থিৰ কৰিবৰ কাৰণে যিবিলাক কাম কাজ কৰি থাকে, কোনোবাই গঠনমূলক পৰামৰ্শ, গঠনমূলক সমালোচনা কৰক, কিন্তু ধ্বংসমূলক চিন্তাৰে যিবিলাকে কৰি আছে তাৰ বিপৰীতে ৰাইজ মাৰ বান্ধি থিয় হোৱাৰ প্ৰয়োজন আছে। সেই আহ্বান আজি মই মুকলিকৈ জনাইছোঁ। আমি বিচাৰিছোঁ দেশখনৰ সুৰক্ষা, আমি বিচাৰিছোঁ মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তা, আমি বিচাৰিছোঁ প্ৰত্যেকগৰাকী নাগৰিকে মৌলিক অধিকাৰ পাওক, আমি বিচাৰিছোঁ যে আমাৰ নতুন প্ৰজন্ম, আমাৰ উঠি অহা প্ৰজন্ম যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে। আমি সমৃদ্ধিশালী দেশখন, ৰাজ্যখন হোৱাটো বিচাৰিছোঁ, আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হোৱাটো বিচাৰিছোঁ। গতিকে আমি বিশ্বত শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠিত হ'ব লাগে। আমাৰ ৰাজ্যখনত অসমখন শক্তিশালী বুলি প্ৰতিষ্ঠিত হ'ব লাগে। তাৰ কাৰণে জনসাধাৰণে কৰিব লগা কামখিনি নিষ্ঠাৰে কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সংকীৰ্ণতা দূৰ কৰি এটা উদাৰ মন লৈ সকলোৱে আগবাঢ়ি আহক। আমাৰ দেশখনক ৰক্ষা কৰিবৰ কাৰণে, জাতিটোক আগুৱাই নিবৰ কাৰণে এই আহ্বান সকলোকে জনাই মই স্বাধীনতা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জামুগুৰি ঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।